চক এই ঈদ আচলতে এমাহ ৰোজা ধৰাৰ পিছত এই ঈদ এমাহ ৰোজা ধৰাৰ পিছত এই ঈদ আমি বহুত উৎফুল্লিত। যোৰহাটৰ সাংস্কৃতিক নগৰী বৌদ্ধিক নগৰীত আমি উপস্থিত, এই যোৰহাট কেন্দ্ৰীয় ঈদগাহত আমি উপস্থিত হৈ এই ঈদৰ নামাজ আমি সম্পন্ন কৰাত আমি সকলো উৎফুল্লিত। আজি ইমাম চাহেবে দুৱা কৰিছে যে অসমীয়া জাতি একত্ৰিত হৈ আগবাঢ়ি যাব লাগে। অসমীয়া জাতিক আচলতে অসমীয়া জাতিক মহান আল্লাহে প্ৰাকৃতিক দুৰ্যোগৰ পৰা আচলতে ৰক্ষা কৰিব লাগে। খেতি বাতিৰ পৰা লৈ পেলাই সকলো ক্ষেত্ৰত আচলতে অসমীয়া জাতিক আল্লাহে ৰক্ষণাবেক্ষণ দিব লাগে বুলি হিন্দু মুছলমান বুলি কোৱা নাই, অসমীয়া জাতি বুলি কৈছে। তেনে ক্ষেত্ৰত আজি আমি দুখ প্ৰকাশ কৰিছোঁ। অসমৰ মুখ্যমন্ত্ৰীজনে কি কৰিছে যে 365 দিনৰ 364 দিন তেওঁ কেৱল মুছলমান বুলি কৈ থাকে। কেৱল মুছলমান বুলি কৈ পেলাই হিন্দু মুছলমানৰ মাজত ভাগ কৰিব বিচাৰিছে। অসম আন্দোলনে হওক, স্বাধীনতা আন্দোলনে হওক বা ভাষা আন্দোলনে হওক, তাত অসমীয়া মুছলমানৰ অৱদান কি আছিলে অসমৰ মুখ্যমন্ত্ৰীয়ে অধ্যয়ন কৰক। তেওঁ অধ্যয়নৰ প্ৰয়োজন। তেওঁ উন্নতি বন্যা বুৱাইছে, আমি মানি লৈছোঁ। তেওঁ বহুত অভাৰব্ৰিজ কৰিছে, মানি লৈছোঁ। তেওঁ বহুত নতুন প্ৰজেক্ট আনিছে, আমি মানি লৈছোঁ, আমি স্বীকাৰ কৰিছোঁ। সেইবোৰ দেখুৱাই আচলতে তেওঁ ৰাইজৰ ওচৰলৈ আহক, নিশ্চয় ৰাইজে আঁকোৱালি ল'ব। কিয় হিন্দু মুছলিম কৰিব লাগে? অসমীয়া মুছলমানৰ ইতিহাস আছে। অসমীয়া মুছলমান আহোমৰ যুগত বৰবৰা, বৰুৱা, হাজৰিকা, শইকীয়া উপাধি থকা অসমীয়া মুছলমানক আচলতে প্ৰতিদিনে তুচ্ছ তাচ্ছিল্য কৰাত আমি ক্ষুভিত হৈ পৰিছোঁ। আজি এজন অনা অসমীয়া মন্ত্ৰীয়ে আহি পেলাই যদি অসমত কয় যে মুছলমানে ভৰিৰ সৰু গাঁঠিৰ ওপৰত পাইজামা পিন্ধে, আৰে সৰু গাঁঠিৰ ওপৰত পাইজামা পিন্ধা আমাৰ সুন্নত হয়, আমাৰ ধৰ্মৰ নীতি হয়। তেনে ক্ষেত্ৰত এজন বহিৰাগত বনিয়া মন্ত্ৰীয়ে আমাক যদি তেনেধৰণৰ কথা কয়, তেনেধৰণৰ মন্ত্ৰীক কিয় আচলতে মুখ্যমন্ত্ৰীয়ে নাকি লগাব পৰা নাই? ই অতি দুৰ্ভাগ্যজনক কথা। মুখ্যমন্ত্ৰীয়ে নিজৰ দায়িত্ব পালন কৰক, নিজৰ যি ৰাজআতিথ্য আছে সেই ৰাজআতিথ্য লওক, কিন্তু অসমীয়া জাতিটোক ভাগ নকৰিব। অসমীয়া জাতিটোৱে মানি নলয় এই কথা। অসমীয়া জাতিয়ে এই কথা মানি নলয়। আজি আপোনাক বেয়া পাইছে, আপোনাক হিন্দুৱেও বেয়া পোৱা নাই, মুছলমানেও বেয়া পোৱা নাই, আপোনাক অসমীয়া জাতিয়ে বেয়া পাইছে। এই কথা মনত ৰাখিব মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাক অসমীয়া জাতিয়ে বেয়া পাইছে, আৰু অসমীয়া জাতিয়ে বেয়া পালে কিন্তু ইয়াৰ ফল আপুনি ভুগিব লাগিব। হিন্দু মুছলমান, কেৱল হিন্দু মুছলমান। আজি আমি এতিয়া চোৱা নাই, অলপ পিছত আমি দেখিম তেওঁ আমাক শুভেচ্ছা প্ৰদান কৰা আমি দেখিম ছ'চিয়েল মিডিয়াত। কিন্তু ছ'চিয়েল মিডিয়াত 365 দিনৰ 364 দিন তেওঁ আমাক গালি পাৰিব, আমাৰ কুৰ্তা পাইজামা লৈ গালি পাৰিব, আমাৰ পোচাকক লৈ গালি পাৰিব, আমাৰ খোৱা মেনু দিব তেওঁ। কিন্তু তাৰ পিছত 364 দিনৰ পিছত 365 দিনৰ দিনা আমাক ঈদৰ শুভেচ্ছা দিব। ই কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। মুখ্যমন্ত্ৰী মহোদয়ে আচলতে নিজৰ হৃদয়খন বহল কৰক। আৰু আমিও জানো তেখেত তেনেকুৱা মানুহ নহয়। তেখেতে কাৰোবাৰ ৰঙা চকুলে আচলতে ভয় খাইছে। সেই ৰঙা চকুলে ভয় খাব নালাগে। অসমীয়া মানুহে কাৰো ৰঙা চকুলে, দিল্লীৰ ৰঙা চকুলে ভয় খাব নালাগে। আৰু অসমৰ বনিয়া কোনোবা মন্ত্ৰীৰ আচলতে কথাত উঠাব আমাৰ মুখ্যমন্ত্ৰীয়ে কৰিব নালাগে বুলি মই অনুৰোধ কৰিব বিচাৰোঁ। আৰু পুনৰবাৰ আমাৰ ঈদগাহ মৈদানৰ পৰা, যোৰহাট কেন্দ্ৰীয় ঈদগাহ মৈদানৰ পৰা সকলো অসমবাসীক